নতুনকৈ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত মইনী সমষ্টিৰ অন্তৰ্গত এই চিন্তামণিগড় এই অঞ্চললৈ আহিছিলোঁ। যোৱাকালি কৃষক ৰাইজে এক প্ৰকাৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। এই অঞ্চলত বহুত জলসম্পদ বিভাগৰ মথৰি আছে। এই মথৰিসমূহ চুইচ গেটসমূহ পূৰ্ব চৰকাৰ সময়ত যেনে হয়তো বৈজ্ঞানিকসন্মতভাৱে কৃষক ৰাইজৰ লগত আলোচনা কৰি পানীৰ কোন সময়ত ওলাই যায়, কিমান পানী হয়তো ইয়াৰ বাম আছে, দ আছে, এই কথাবোৰ কাষৰ নদী, ইয়াত তিনিখন নদী ব্ৰহ্মপুত্ৰৰ কাষেদি বৈ গৈছে। মিতং নদীখনো আহি পেলাই এই অঞ্চলত চুইছেহি আৰু এই কাষেদি বৈ গৈছে। জাঁজি নদীখনো আহিছে। এই কথাবোৰ নাচাই পূৰ্বৰ কংগ্ৰেছ চৰকাৰ সময়ত 2012 চনতে ৰাইজৰ লগত ভালধৰণে আলোচনা নকৰি নিৰ্মাণ কৰাৰ ফলত ৰাইজে এতিয়া জীয়াতু ভুগিব লগা হৈছে। আৰু ইয়াৰ ফলত কৃষক ৰাইজৰ কথা শুনি মই আজি আহিছিলোঁ। মোৰ লগতে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা কলিতা ডাঙৰীয়া, যোৰহাট জিলা আয়ুক্ত মহোদয়ৰ হৈ চক্ৰ বিষয়া বেদান্ত বৰুৱা ডাঙৰীয়া, স্থানীয় সকলো ৰাইজ আছে। আমি পৰামৰ্শ লৈছোঁ আৰু মোৰ বিশ্বাস ৰাইজৰ পৰামৰ্শৰ মৰ্মে আমাৰ যিসকল এতিয়া আমাৰ অভিযন্তা আছে তেওঁলোকৰ লগত কথা পাতি আমি এটা সমাধানৰ পথ নিশ্চয় ওলাম। ৰাইজে বিচাৰিছে যে পাৰিলে মটৰ দিবলৈ, ৰাইজে যিহেতু খেতি অনিষ্ট হ'বলৈ গৈ আছে, আমি চেষ্টা কৰিম মটৰ দিয়া আৰু ৰাইজৰ এই বহু বছৰ ধৰি ভুগি থকা সমস্যা সমাধানৰ নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিম।